ঐতিহাসিক বড়ো চুক্তিৰ ২৪টা বৰ্ষ কোকৰাঝাৰত বিটিচি প্ৰশাসনৰ উদ্যোগত ধুমধামেৰে পালন বড়োলেণ্ড দিৱস ২০০৩ চনৰ ১০ ফেব্ৰুৱাৰীত স্বাক্ষৰিত হৈছিল বড়ো শান্তি চুক্তি বড়োলেণ্ড দিৱসৰ কাৰ্যসূচীত অংশ ল'লে মুখ্যমন্ত্ৰীয়ে ২০০৩ চনৰ ১০ ফেব্ৰুৱাৰীত ঐতিহাসিক বড়ো শান্তি চুক্তি স্বাক্ষৰিত হোৱা দিনটো প্ৰতি বছৰে বিটিচিবাসীয়ে পালন কৰি আহিছে বড়োলেণ্ড দিৱস হিচাপে দীৰ্ঘদিনীয়া বড়োসকলৰ সংঘৰ্ষক মান্যতা দি স্বায়ত্তশাসনৰ গণতান্ত্ৰিক অধিকাৰ প্ৰদান কৰিছিল বড়ো শান্তি চুক্তিয়ে পুৱাই বিটিচি সচিবালয় প্ৰাংগণত বডুফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি অৰ্পণ হাগ্ৰামা মহিলাৰী ২৪ সংখ্যক বড়োলেণ্ড চুক্তি দিৱস কাৰ্যসূচী শুভাৰম্ভ কৰে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে ইয়াৰ পিছতে দেৱৰগাঁওস্থিত বড়োলেণ্ড শ্বহীদ সমাধি ক্ষেত্ৰত শ্ৰদ্ধাঞ্জলি জ্ঞাপন হাগ্ৰামা মহিলাৰী ২৪ বছৰে পূৰণ নোহোৱা বড়ো শান্তি চুক্তিৰ বিভিন্ন প্ৰতিশ্ৰুতি পূৰণত গুৰুত্ব দিয়া হ'ব বুলি সাংবাদিকক অৱগত কৰে হাগ্ৰামা মহিলাৰীয়ে জেলত আবদ্ধ শান্তি চুক্তিত স্বাক্ষৰকাৰীসকলক আলোচনাৰ মাধ্যমেৰে মুকলি কৰা ব্যৱস্থা গ্ৰহণ কৰাৰ কথাও ক'লে বিটিচি প্ৰধানগৰাকীয়ে আলোচনাৰ মাধ্যমেৰে মুকলি কৰাৰ চেষ্টা কৰা হ'ব এনডিএফবিৰ নেতা ৰঞ্জন দৈমাৰী আমাৰ 24th বড়োলেণ্ড ডে চেলিব্ৰেশ্যন কৰিবলৈ গৈ আছো আমি আজি তো প্ৰথমতে এই চেলিব্ৰেশ্যনৰ প্ৰথমতে আমি আমাৰ যাৰ আদৰ্শ যাৰ নীতি দ্বাৰা দি আমি আজি এই বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলটো পাবলৈ সক্ষম হৈছে বডুফা উপেন্দ্ৰনাথ ব্ৰহ্ম তাকে আমি প্ৰথমে শ্ৰদ্ধাঞ্জলি জনাইছো হৈ আছে মই আহিছে মেলা আহিছে আপোনালোকক মই মিডিয়াৰ যোগেদি মই জনোৱা নাই বহুত জেলত আছিলে মই এইবিলাক আলোচনা বিলোচনা কৰি পেলাই জেলৰ পৰা ওলাই আহিছে ওলাই দিছে আৰু ওলাব লগা আছে আৰু ওলাব এইটো কাম কৰিব ইচ্ছা থাকিলে চব পাৰে ৰঞ্জন দৈমাৰীও ওলাব বেলেগে ওলাইছে সিও ওলাব মানুহে চুক্তি কৰিছে শান্তি চুক্তি কৰিছে ইয়াত আজিও ওলা নাই অহাকালি ওলাব যেহেতু শান্তিটো ৱেলকাম কৰি পেলাই চুক্তি কৰিছে ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ লগত ৰঞ্জনৰ শান্তিটো ৱেলকাম কৰিছে চবে সকলো জাতি জনগোষ্ঠীক একেলগে লৈ বিটিচিত উন্নয়নৰ লক্ষ্য হাগ্ৰামা মহিলাৰী সমান্তৰালভাৱে আজিৰ পৰা বিটিচি নিৰ্বাচনৰ সময়ত দিয়া ৫টা প্ৰতিশ্ৰুতি পূৰণ কৰিব হাগ্ৰামা মহিলাৰী চৰকাৰে মানে কি কিটা শুভাৰম্ভ ৫টা গেৰেণ্টিটো হ'ল আমাৰ যেনিবা সকলো জাতি জনগোষ্ঠীকে মাটিৰ পাট্টা দিয়া ১ নম্বৰ ২ নম্বৰত আছে আমাৰ গৰীব দুখীয়াসকলক আৰ্থিক সাহায্য দিয়া ৩ নম্বৰত আছে আমাৰ সেল্ফ হেল্প গ্ৰুপ ইহঁতক আমি আৰ্থিক সাহায্য দিয়া ইয়াৰ পিছত হেণ্ডিকেপসকলক আৰ্থিক সাহায্য দিয়া ইয়াৰ পিছত আমাৰ সিনিয়ৰ চিটিজেনসকলক আৰ্থিক সাহায্য দিয়া এইটো ৫টা গেৰেণ্টি ইয়াৰ বাদেও আমাৰ আজি এই বাগৰুম্বা যিটো দোহৌ ইয়াত যিসকল পাৰ্টিচিপেট কৰিছিলে ১০,০০০ নাচনীসকলক আমি আজি চেৰেমনিয়েল জাষ্ট অনাৰ দিম আমি সেইটো কাৰ্যসূচী আছে বড়ো শান্তি চুক্তিৰ ২৪ সংখ্যক বৰ্ষপূৰ্তিত বড়োলেণ্ডবাসীক শুভেচ্ছা জ্ঞাপন কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লগতে শান্তি চুক্তিৰ সময়ৰ বড়োলেণ্ড আৰু বৰ্তমানৰ বড়োলেণ্ডৰ মাজত পৰিলক্ষিত বৃহৎ পৰিৱৰ্তনৰ কথাও ক'লে মুখ্যমন্ত্ৰীগৰাকীয়ে আজি বিটিচি চুক্তিৰ ২৪ বাৰ্ষিকী ২০০৩ চনত প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ কাৰ্যকালত বিটিচি চুক্তি স্বাক্ষৰিত হৈছিলে আজি এটা অত্যন্ত আনন্দৰ দিন মই বিটিচিবাসীক এই ২৪তম চুক্তিৰ যি বাৰ্ষিকী উৎসৱ তাৰ বাবে মই ধন্যবাদ আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু বিটিচিৰ সৰ্বাংগীন উন্নয়ন কামনা কৰিছোঁ ২০০৩ত যেতিয়া চুক্তি স্বাক্ষৰিত হৈছিল প্ৰথম ৬ মাহখন চুক্তিৰ কাৰ্যকৰীকৰণৰ কাম হাতত লওঁতে বহুত মন্থৰ হৈছিলে তেতিয়া অসম চৰকাৰে মোক দায়িত্ব দিছিলে যে চুক্তিৰ কাৰ্যকৰীকৰণত মই ব্যক্তিগতভাৱে চোৱা চিতা কৰিব লাগে সেই সময়ত মই কোকৰাঝাৰত প্ৰায় প্ৰতি ১৫ দিনৰ মূৰে মূৰে আহিছিলোঁ আৰু আমি ষ্টেট গভৰ্ণমেণ্টৰ ডিপাৰ্টমেণ্টসমূহ
সম্পূৰ্ণৰূপে প্ৰথম যিদিনাখন 2004 10 ফেব্ৰুৱাৰীত চুক্তিৰ প্ৰথম দিৱস উদযাপন হৈছিল তাৰ আগতে আমি হস্তান্তৰ কৰিছিলোঁ। আজি BTCত বহুত পৰিৱৰ্তন হ'ল। মই এটা সৰু উদাহৰণ দিছোঁ যে মই ছুইজাৰলেণ্ডত থাকোঁতে যেতিয়া ইয়াত এটা সাম্প্ৰদায়িক অশান্তি হৈছিলে মই মনতে ভাবিছিলোঁ সকলো কাম বাদ দি মই ইয়ালৈ উভতি আহিব লাগিব। কিন্তু BTCৰ ৰাইজে নিজেই নিজৰ সমস্যা নিজেই সমাধান কৰিলে, মোৰ অহাৰ প্ৰয়োজনো নহ'ল। তাৰমানে আজি BTCৰ চুক্তি স্বাক্ষৰৰ 24 বছৰ পিছত BTCৰ ৰাইজৰ মাজত একতা, সম্প্ৰীতি আৰু শক্তি ইমানেই বাঢ়িছে যে ৰাজ্য চৰকাৰৰ সহায় নোহোৱাকৈও এতিয়া BTCবাসীয়ে নিজৰ সমস্যা নিজে সমাধান কৰিব পাৰে। গতিকে মই অত্যন্ত আনন্দিত, মই গৰ্বিত। ইফালে এই বিশেষ দিনটোতে বড়োলেণ্ডবাসীলৈ বিশেষ উপহাৰ মুখ্যমন্ত্ৰীৰ। BTC উন্নয়নৰ বাবে 1000 কোটিৰ বিশেষ পেকেজ ঘোষণা মুখ্যমন্ত্ৰীৰ। 15,000 যুৱকক প্ৰদান কৰিব 2 লাখ কোটি টকা। চেন্নাইত স্থাপন হ'ব বড়োলেণ্ড ভৱন। বাগৰুম্বা নৃত্যক নিয়া হ'ব ৰাষ্ট্ৰীয় মঞ্চলৈ। BTCৰ ইলেকশ্যনৰ সময়ত যদিও BJPয়ে বহুত ভাল ফল দেখুৱাব পৰা নাছিলে, মই বহুতবোৰ প্ৰতিশ্ৰুতি দিছিলোঁ। যদি প্ৰতিশ্ৰুতি দিছোঁ তাক পূৰণ কৰিব লাগিব। হাগ্ৰামা মহিলাৰীও ইলেকশ্যনত বহুত প্ৰতিশ্ৰুতি দিছিলে। আমাৰ প্ৰতিশ্ৰুতিবোৰ যাতে আমি বাস্তৱত পৰিণত কৰিব পাৰোঁ, ৰাস্তা ঘাট নিৰ্মাণ, দলং নিৰ্মাণৰ বাবে আমি 1000 কোটি টকাৰ এটা পেকেজ দিম। 15,000 ল'ৰা ছোৱালীক আমি 2 লাখ টকাৰে আত্মসংস্থাপনৰ সুবিধা দিম। চেন্নাইত এটা বড়োলেণ্ড ভৱন নিৰ্মাণৰ বাবে আমি পুঁজি দিম। আৰু বিহু, ঝুমুৰ, বাগৰুম্বা তিনিওটাকে আমি নতুন দিল্লীলৈ লৈ যাম, যাতে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটতো অসমৰ সংস্কৃতি জিলিকি উঠিব পাৰে। এনেদৰে ধুমধামেৰে বড়োভূমিৰ প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ কলা সংস্কৃতিৰ প্ৰদৰ্শনেৰে পালন কৰা হয় বড়োলেণ্ড দিৱস। কোকৰাঝাৰৰ পৰা দুধনাথ সিঙৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট, প্ৰাগ নিউজ।